তবে আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষ লৈ চাই থাকিব, কিয়নো বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভাৰতীয় শিক্ষাৰ্থীৰ মাজত হাহাকাৰৰ এক পৰিৱেশ হৈছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সংৰক্ষণ বিৰোধী আন্দোলনত জ্বলিছে সমগ্ৰ বাংলাদেশতে এক পৰিস্থিতিয়ে বিৰাজ কৰিছে। এতিয়ালৈকে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘাতত 107জনকৈ লোকৰ মৃত্যুবৰণ হৈছে। সমান্তৰালভাৱে পৰিস্থিতি অধিক অৱনতি ঘটাত দেশজুৰি সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আন্দোলন নিয়ন্ত্ৰণলৈ আনিবলৈ বাংলাদেশত কৰ্তন কৰা হৈছে ইণ্টাৰনেট। হয়, ইণ্টাৰনেট পৰ্যন্ত কৰ্তন কৰা হৈছে, কিয়নো যদি মোবাইলত কোনো যোগাযোগ স্থাপন কৰিব নোৱাৰে, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ সেনাবাহিনী নিয়োগ শেখ হাছিনা চৰকাৰৰ। প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ দাবী কৰিছে আন্দোলনকাৰীয়ে। হয়, এই কথা আন্দোলনকাৰীয়ে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগ দাবী কৰিছে। আন্দোলনকাৰীৰ বিৰুদ্ধে জেলত অগ্নিসংযোগৰ অভিযোগ উত্থাপন কৰিছে চৰকাৰী পক্ষৰ পৰা। হয়, সমান্তৰালভাৱে নৰসিং ডিজিলাৰ জেলত আক্ৰমণ কৰি আন্দোলনকাৰীয়ে জ্বলাইছে জুই। হয়, এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশত। জেলত অগ্নিসংযোগৰ পিছতেই শতাধিক কাৰাবন্দীৰ পলায়নৰ তথ্য ইতিমধ্যে ফাদিল কৰিছে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আন্দোলনৰ মাজতে বাংলাদেশত বন্ধ হৈ পৰিছে ৰেল চলাচল সেৱা। হয়, ৰেল চলাচল সেৱা কিন্তু বাতিল কৰিবলগীয়া হৈছে। বাংলাদেশৰ পৰা 778গৰাকী ভাৰতীয় শিক্ষাৰ্থী উভতিছে ঘৰলৈ। হয়, 778গৰাকী শিক্ষাৰ্থী ইতিমধ্যে ভাৰতলৈ আহিবলৈ পাইছে। বৰ্তমানেও 4000 ভাৰতীয় শিক্ষাৰ্থী আছে বাংলাদেশত। এই শিক্ষাৰ্থীৰ মাজত এক হাহাকাৰৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতি মুহূৰ্ততে ভাৰতৰ হাইকমিছনে কৰি আছে সঘনে যোগাযোগ। হয়, সঘনে যোগাযোগ কৰি আছে। নেপালৰ শিক্ষাৰ্থীকো ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে আমাৰ ভাৰত চৰকাৰে। ভাৰত চৰকাৰে কিন্তু অহৰহ যোগাযোগ স্থাপন কৰি আছে। ভাগে ভাগে অসম সীমান্তৰে আহিছে ইটোৰ পিছত সিটো ছাত্ৰদল। হয়, ছাত্ৰদল ইতিমধ্যে ভাৰতলৈ আহিবলৈ দাপলি মেলিছে। নিশা বাংলাদেশৰ পৰা কৰিমগঞ্জত উপস্থিত হয় ভাৰতৰ 22গৰাকী শিক্ষাৰ্থী। হয়, শিক্ষাৰ্থীসকলৰ মাজত কিন্তু হাহাকাৰৰ এক পৰিস্থিতিয়ে বিৰাজ কৰিছে। আজি পুৱা 8জন শিক্ষাৰ্থী কৰিমগঞ্জ সীমান্তৰে অসমত উপস্থিত হৈছেহি। উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰ শিক্ষাৰ্থীয়েই সৰ্বাধিক। হয়, অসমৰ শিক্ষাৰ্থী কিন্তু সৰ্বাধিক বাংলাদেশত পঢ়িবলৈ গৈছিল। আন সীমান্তৰেও ভাৰতলৈ উভতিছে শিক্ষাৰ্থী, কিয়নো বাংলাদেশত যি পৰিস্থিতি হৈছে এই পৰিস্থিতিৰ বাবে শিক্ষাৰ্থীসকলে ভয় খাবলগীয়া হৈছে। এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। বাংলাদেশত থকা ভাৰতীয় নাগৰিক শিক্ষাৰ্থীৰ বাবে জৰুৰী নম্বৰ মুকলি কৰিছে। নম্বৰকেইটা হৈছে 88019374000591 আৰু 88018146547797। এই নম্বৰত কিন্তু যোগাযোগ কৰিব পাৰে। কেইটামান নম্বৰ মুকলি কৰা হৈছে, সেই নম্বৰত কিন্তু আপোনালোকে যোগাযোগ কৰাৰ সুবিধা আছে। সঘনাই কিন্তু যোগাযোগ স্থাপন হৈ আছে। আৰু দুটা নম্বৰ হৈছে 88018146547799 আৰু 88017881489696। এই চাৰিটাকৈ নম্বৰত যোগাযোগ স্থাপন কৰিব পৰা যাব। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে কি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে, কি পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে ৰেল চলাচল সেৱা বন্ধ কৰি দিয়া হৈছে। বিমান চলাচল সেৱাৰো যোগাযোগ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। চাওক কিমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এজন ছাত্ৰক পুলিচে গুলিয়াই কিন্তু হত্যা কৰিছে।